ৰাজকুমাৰী ৰোজ আৰু সোণালী চৰাইটোৰ কাহিনী। বহু বছৰৰ আগৰ কথা। ইয়াৰ পৰা বহু দূৰৰ কোনো এখন ৰাজ্যত এগৰাকী বৰ ধুনীয়া ৰাজকুমাৰী আছিল। ৰাজকুমাৰীগৰাকীৰ চুলিকোছা বৰ দীঘল আৰু ৰঙা ৰঙৰ, দেখিবলৈ বৰ ধুনীয়া। ৰাজকুমাৰীগৰাকীয়ে গোলাপ ফুল বৰ ভাল পাইছিল আৰু সেইবাবেই তেওঁক সকলোৱে ৰাজকুমাৰী ৰোজ বুলি মাতিছিল। ৰাজকুমাৰী ৰোজ বৰ নম্ৰ স্বভাৱৰ আৰু সকলোৱে তেওঁক বৰ ভাল পায়। ৰাজকুমাৰী ৰোজৰ মাতটো বৰ শুৱলা আৰু তেওঁ বৰ সুন্দৰ গীত গায়। প্ৰতিদিনে সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত ৰাজকুমাৰী ৰোজ তেওঁৰ আট্টালিকাৰ বাৰাণ্ডালৈ ওলাই যায় আৰু দুটা হাত চাপৰি মাৰে। লগে লগে এটা ধুনীয়া সোণালী চৰাই ক'ৰবাৰ পৰা উৰা মাৰি আহি ৰাজকুমাৰী ৰোজৰ কান্ধত পৰে। তৎক্ষণাত ৰাজকুমাৰী ৰোজৰ ধুনীয়া চুলিকোছা সোণৰ দৰে জিলিকি উঠে আৰু গোটেই ঠাইখিনি পোহৰাই তোলে। ৰাজকুমাৰী ৰোজ আৰু সোণালী চৰাইটোৱে একেলগে নিচুকনি গীত গায়। তেওঁলোকৰ গীত শুনি গোটেই ৰাজ্যৰ প্ৰজাসকল টোপনি যায় আৰু তেওঁলোকে ধুনীয়া সপোন দেখে। এইদৰে বছৰ বাগৰি যায়। প্ৰতিনিশা ৰাজকুমাৰী ৰোজ আৰু সৰু সোণালী চৰাইটোৱে নিচুকনি গীত গায় যাতে ৰাজ্যৰ প্ৰজাসকলৰ ধুনীয়া টোপনি যায় আৰু ৰাতিপুৱালৈকে সাৰ নাপায়। কিন্তু ৰাজ্যখনত এজনী বৰ দুষ্ট ডাইনী আছিল। তাই মনে মনে ৰাজকুমাৰী ৰোজক বৰ বেয়া পাইছিল। সেই দুষ্ট ডাইনীজনীয়ে ৰাজকুমাৰী ৰোজৰ ওপৰত যাদু কৰিলে। ডাইনীজনীয়ে মন্ত্ৰ মাতিলে, আব্ৰাকাডাব্ৰা চিমচালাবিম, ৰাজকুমাৰীৰ ধুনীয়া চুলিকোছা ক'লা আৰু শেঁতা পৰি যোৱা। লগে লগে ৰাজকুমাৰী ৰোজৰ ধুনীয়া সোণালী ৰঙা চুলিকোছা শেঁতা আৰু ক'লা হৈ গ'ল। সেইদিনা সন্ধিয়া পূৰ্বৰ দৰে ৰাজকুমাৰী ৰোজ তেওঁৰ ৰাজপ্ৰাসাদৰ বাৰাণ্ডালৈ ওলাই গ'ল আৰু হাত চাপৰি মাৰিলে। তৎক্ষণাত সৰু সোণালী চৰাইটো উৰি আহি ৰাজকুমাৰী ৰোজৰ কান্ধত বহিল। কিন্তু ৰাজকুমাৰীৰ ধুনীয়া চুলিকোছা ক'লা হৈ যোৱাৰ বাবে তেওঁৰ আগৰ সৌন্দৰ্য নাইকিয়া হৈ পৰিল। সৰু সোণালী চৰাইটো আৰু ৰাজকুমাৰী ৰোজ দুয়ো মিলি নিচুকনি গীত গালে। গীত শুনি ৰাজ্যবাসীৰ টোপনি আহিল সঁচা, কিন্তু তেওঁলোকে ভয় লগা আৰু বেয়া বেয়া সপোনহে দেখিলে। ডাইনীজনীৰ যাদুৱে কাম দিলে। তাই বৰ আনন্দিত হ'ল। ৰাজকুমাৰী ৰোজৰ মনটো দুখেৰে ভৰি পৰিল। তেওঁ সৰু সোণালী চৰাইটোক দুখেৰে সুধিলে, মোৰ কণমানি সোণালী চৰাই, তুমি মোক কোৱাচোন, কেনেকৈ মই মোৰ প্ৰজাসকলৰ সপোনবোৰ আগৰ দৰেই ধুনীয়া কৰি তুলিব পাৰিম যাতে তেওঁলোকে ৰাতিপুৱালৈকে শান্তিত শুব পাৰে? তোমাৰ ক'লা চুলিকোছা গোলাপ জলেৰে ধুই দিয়া, সৰু চৰাইটোৱে ক'লে। চৰাইটোৰ কথাত ৰাজকুমাৰী আচৰিত হ'ল, কিন্তু তেওঁ চৰাইটোৰ উপদেশ পালন কৰিলে। ৰাজকুমাৰীয়ে এটা বাল্টিত পানী ল'লে আৰু তাত কিছুমান গোলাপৰ পাহি ছটিয়াই দিলে। তাৰ পিছত তেওঁ সেই পানীখিনিত নিজৰ ক'লা হৈ যোৱা চুলিখিনি ডুবাই দিলে আৰু তৎক্ষণাত ডাইনীজনীৰ যাদু নাইকিয়া হৈ গ'ল। ৰাজকুমাৰীৰ চুলিকোছা পুনৰ আগৰ দৰে ৰঙা হৈ সোণৰ দৰে জিলিকি উঠিল। সেইদিনা ৰাতি যেতিয়া ৰাজকুমাৰীৰ কান্ধত সৰু সোণালী চৰাইটো উৰি আহি বহিল, ৰাজকুমাৰীৰ চুলিকোছা সোণৰ দৰে জিলিকি উঠিল আৰু গোটেই ঠাইখিনি পোহৰাই তুলিলে। তেওঁলোকৰ শুৱলা নিচুকনি গীত শুনি ৰাজ্যবাসীৰ বৰ ভাল টোপনি গ'ল আৰু তেওঁলোকে ধুনীয়া ধুনীয়া সপোন দেখিলে। দুষ্ট ডাইনীজনীয়ে তাইৰ যাদুটো ভাঙি যোৱাত খঙতে গৰজি উঠিল। তাই আকৌ ৰাজকুমাৰীৰ ওপৰত যাদু কৰিবলৈ সিদ্ধান্ত কৰিলে। ডাইনীজনীয়ে মন্ত্ৰ মাতিলে, আব্ৰাকাডাব্ৰা চিমচালাবিম, ৰাজকুমাৰীৰ ধুনীয়া চুলিকোছা ক'লা আৰু শেঁতা পৰি যোৱা। আৰু তৎক্ষণাত ৰাজকুমাৰীৰ সোণালী ৰঙা চুলিকোছা শেঁতা আৰু ক'লা হৈ গ'ল। কিন্তু এইবাৰ দুষ্ট ডাইনীজনীয়ে ৰাজ্যৰ গোটেই গোলাপ ফুলবোৰ ছিঙি লৈ আহিলে। এইবাৰ ৰাজকুমাৰী ৰোজে মোৰ যাদু কেনেদৰে ভাঙে মই চাম, ডাইনীজনীয়ে খঙেৰে ক'লে। দুষ্ট ডাইনীজনীৰ যাদু কামত আহিল আৰু ৰাজকুমাৰী ৰোজৰ চুলিকোছা পুনৰ ক'লা হৈ পৰিল। ৰাজকুমাৰীয়ে দুখেৰে সৰু সোণালী চৰাইটোক সুধিলে, মোৰ কণমানি সোণালী চৰাই, তুমি মোক কোৱাচোন, কেনেকৈ মই মোৰ ৰাজ্যবাসীৰ সপোনবোৰ আগৰ দৰেই ধুনীয়া কৰিব পাৰিম যাতে তেওঁলোকে ৰাতিপুৱালৈকে শান্তিত শুব পাৰে? আগৰ দৰে সোণালী চৰাইটোৱে উত্তৰ দিলে, তোমাৰ ক'লা চুলিকোছা গোলাপ জলেৰে ধুই দিয়া। কিন্তু মই গোলাপ ফুল ক'ত বিচাৰি পাম? ৰাজকুমাৰীয়ে দুখেৰে ক'লে। তোমাৰ ক'লা চুলিকোছা গোলাপ জলেৰে ধুই দিয়া।
এই বুলি কৈ সোণালী চৰাইটো উৰি গুচি গ'ল। ৰাজকুমাৰী ৰজে কোনো উপায় বিচাৰি নাপালে। খঙত তেওঁৰ চকুৰ পৰা চকু পানী ওলাল আৰু এটোপাল চকুলো মাটিত পৰিল। সেই সময়তেই এজন ধুনীয়া ৰাজকুমাৰ বাৰাণ্ডাখনৰ ওচৰতে থকা গছ এজোপাৰ তলত উপস্থিত হৈছিলহি। ৰাজকুমাৰজন ৰাজকুমাৰীৰ ওচৰলৈ আহিল আৰু তেওঁ এটা সৰু বাকচৰ পৰা এডাল সোণালী চুলি উলিয়াই ৰাজকুমাৰীক দিলে। ৰাজকুমাৰীৰ এটোপাল চকুলো সেই চুলিডালত পৰিল। তৎক্ষণাৎ এটা চমৎকাৰ হ'ল। হঠাতে ৰাজকুমাৰীৰ চুলিডাল এপাহ ধুনীয়া গোলাপ ফুলত পৰিণত হ'ল। গোলাপ ফুল পাহ দেখি ৰাজকুমাৰী আনন্দিত হ'ল আৰু তেওঁ তৎক্ষণাৎ এটা বাল্টিত পানী লৈ গোলাপৰ পাহিবোৰ ছটিয়াই দিলে। তাৰ পাছত তেওঁ নিজৰ চুলিখিনি সেই পানীখিনিত ডুবাই দিলে। লগে লগে ৰাজকুমাৰীৰ চুলিকোছা পুনৰ আগৰ দৰে ৰঙা হৈ সোণৰ দৰে জিলিকি উঠিল। ডাইনীজনীৰ যাদু নষ্ট হৈ গ'ল। সকলো আচৰিত হ'ল। ৰজাই ৰাজকুমাৰক সুধিলে, তুমি সেই ৰঙা চুলিডাল ক'ত বিচাৰি পালা? ৰাজকুমাৰে নম্ৰভাৱে ক'লে, আমি দুয়ো যেতিয়া সৰু আছিলোঁ, আমি দুয়োজনৰ একোডাল চুলি আমাৰ বন্ধুত্বৰ চিনৰূপে সাঁচি থৈছিলোঁ। আজি মই ৰাজকুমাৰীক সৰুকালৰ সেই চুলিডাল তেওঁক উভতাই দিলোঁ আৰু সেইডাল চুলিতেই ৰাজকুমাৰীৰ চকুলো পৰাত এপাহ ধুনীয়া গোলাপত পৰিণত হ'ল। ৰাজকুমাৰৰ কথাত ৰাজকুমাৰীয়ে সন্মতি জনালে আৰু ৰাজকুমাৰীয়ে ৰাজকুমাৰৰ চুলি থকা বাকচটো সকলোকে দেখুৱালে। সকলো আনন্দিত হ'ল আৰু দুষ্ট ডাইনীজনীক ধৰি আনি ৰজাই শাস্তি প্ৰদান কৰিলে। গোলাপ ফুলবোৰ আকৌ সমগ্ৰ ৰাজ্যত ফুলিবলৈ ল'লে। ৰাজকুমাৰ আৰু ৰাজকুমাৰী দুয়ো বিবাহপাশত আবদ্ধ হ'ল আৰু সুখে শান্তিৰে দিন কটাব ধৰিলে। আজিও ৰাজকুমাৰী ৰজে সদায় ৰাতি আট্টালিকাৰ বাৰাণ্ডাত সোণালী চৰাইটোক কান্ধত লৈ নিচুকনি গীত গায় আৰু ৰাজ্যবাসী শান্তিত শুই থাকে।